ফাংগেল ইনফেকচন মানে আপোনাৰ ভেঁকুৰজাতীয় বীজাণুৰ পৰা হোৱা সংক্ৰমণ। আমাৰ যেনেকে ছালত বেক্টেৰিয়েল ইনফেকচন থাকে আৰু ভেঁকুৰজাতীয় বীজাণু থাকে, তেনেকে আপোনাৰ ভেঁকুৰজাতীয় বীজাণুৰ পৰা হোৱা এটা সংক্ৰমণ, খুব সাধাৰণভাৱে হোৱা এটা সংক্ৰমণ। আৰু ভেঁকুৰজাতীয় বীজাণু দুটা ধৰণত হয়। এটা হৈছে ছুপাৰফিচিয়েল ফাংগেল ইনফেকচন বুলি কয়, আৰু এটা হৈছে ডিপ ফাংগেল ইনফেকচন। ছুপাৰফিচিয়েল ফাংগেল ইনফেকচন মানে উপৰি ভাগত, ছালৰ উপৰি ভাগত যেতিয়া হয়। আৰু সেই ছালৰ উপৰি ভাগত হোৱা ফাংগেল ইনফেকচনখিনি হৈছে ডাৰ্মেট'ফাইটিক ইনফেকচন বুলি কয়। আৰু সাধাৰণ ভাষাত ডাৰ্মেট'ফাইটিক ইনফেকচনখিনি আপোনাৰ আমি যিখিনি কওঁ সেইখিনি হৈছে যোনটো ৰিংৱাৰ্ম হয়। আৰু এটা হৈছে পিটেৰিয়াচিছ ভাৰ্চিকলম, যিখিনি সাধাৰণ ভাষাত, আমাৰ অসমীয়া ভাষাত আপোনাৰ চুমে পৰা বুলি কয়। এতিয়া আপোনাৰ মই ছুপাৰফিচিয়েল ইনফেকচনৰ বিষয়ে যদি কওঁ, কেণ্ডিডিয়েচিছ আপোনাৰ গাৰ কোনখিনি অংশত বেছিকে হয়? যিবোৰ অংশ আমাৰ ঘামি থাকে, যিবোৰ অংশ আমাৰ বতাহ চলাচল কম হয়, সেইকাৰণে কেইটামান কাৰক থাকে, যিবিলাক কাৰকে কেণ্ডিডিয়েচিছ হোৱাত সহায় কৰে। সেইখিনি কাৰক হৈছে আপোনাৰ ডায়েবেটিছ, যাৰ তেজৰ শৰ্কৰাৰ পৰিমাণ বেছি থাকে, অবেচিটি, অলপ শকত মানুহৰ হয়, আৰু আপোনাৰ যাৰ ইমিউনো কম্প্ৰমাইজ বুলি কয়, আপোনাৰ যাৰ আমাৰ ইমিউন চিষ্টেম, প্ৰতিৰক্ষা ব্যৱস্থাটো যেতিয়া আপোনাৰ কিবা কাৰণত আমাৰ কমজুৰি হৈ থাকে। আৰু যোনটো মই দ্বিতীয়তে কৈছিলো, সেইটো হৈছে আপোনাৰ পিটেৰিয়াচিছ ভাৰ্চিকলম, সাধাৰণ ভাষাত আপোনাৰ চুমে পৰা বুলি কয়। আমাৰ এইটো খুব সাধাৰণভাৱে আমাৰ ছালতেই থাকে বীজাণুটো, কিন্তু আমাৰ বেমাৰৰ সৃষ্টি নকৰে যেতিয়ালৈকে আপোনাৰ সুবিধাজনক পৰিৱেশ নেপায়। আৰু যিখিনি ডাৰ্মেট'ফাইটিক মই ক'লো, সেইখিনি আমাৰ যোনখিনি খুব এতিয়া আমি ইমানেই পোৱা হৈছো এইখিনি পেচেণ্ট, সেইখিনি আমাৰ ৰোগীৰ সংখ্যা আমাৰ ইমানেই বাঢ়িছে, হয়তো আমাৰ এতিয়া সমাজৰ, যদি মই মোৰ ঠাইৰ কথা কওঁ, তেতিয়াহ'লে হয়তো 90% এইটো বেমাৰ এবাৰৰ বাবে হ'লেও অভিজ্ঞতা লাভ কৰিছে। মষ্ট কমন, খুব সাধাৰণভাৱে হোৱা স্কিনৰ ৰোগবিলাকৰ ভিতৰত সংক্ৰমণ বুলি যিহেতু কৈছে, ইনফেকচন বুলি যিহেতু কৈছে, সংক্ৰমণ আমাৰ বেক্টেৰিয়াৰ কাৰণে হয় আৰু ভেঁকুৰজাতীয় বীজাণুৰ কাৰণে হয়, খুব সাধাৰণভাৱে। আৰু ভাইৰেল ইনফেকচনো এটা হয়, ভাইৰাছৰ কাৰণেও হয়, যোনটো আমি হাৰ্পিছ জোষ্টাৰ বুলি কওঁ, চিকেন পক্স বুলি যোনটো আমি সাধাৰণ ভাষাত কওঁ, সেইখিনি আমাৰ হৈছে ভাইৰেল ইনফেকচন। আৰু বেক্টেৰিয়েল ইনফেকচনবিলাকৰ ভিতৰত হৈছে ফলিকুলাইটিছ, আপোনাৰ ফাৰাংকুল'চিছ, কাৰ্বাংকুল'চিছ, সেইবোৰ বেক্টেৰিয়েল ইনফেকচন, কমন ষ্টেফাইল'ককাছ অৰ্গেনিজিমেদি হোৱা ইনফেকচন। আৰু ভেঁকুৰজাতীয় বীজাণুৰ পৰা হোৱা মই কৈছোৱেই, আপোনাৰ কেণ্ডিডিয়েচিছ, পিটেৰিয়াচিছ ভাৰ্চিকলম, আৰু আপোনাৰ টিনিয়া ইনফেকচন, আপোনাৰ য'ত হৈছে ঠাই টুকুৰা অনুযায়ী তাৰ নামকৰণ কৰা হয়। আৰু আপোনাৰ ভাইৰেল ইনফেকচনৰ বিষয়ে মই ক'লোৱেই, জোষ্টাৰ বুলি যোনখিনি কয় আপোনাৰ, আৰু চিকেন পক্স, সেইখিনি আমাৰ সাধাৰণভাৱে দেখা দিয়া ভেঁকুৰজাতীয় বা বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা হোৱা ছালৰ ইনফেকচন। ফাংগেল ইনফেকচনত আপোনাৰ সেই কেণ্ডিডিয়েচিছ, আপোনাৰ পিটেৰিয়াচিছ ভাৰ্চিকলম আৰু টিনিয়া ইনফেকচন, এই তিনিটা হৈছে আমি ছুপাৰফিচিয়েল ফাংগেল ইনফেকচনত ধৰো, সেইটো ভাগত অন্তৰ্ভুক্ত কৰোঁ। আৰু ডিপ ফাংগেল ইনফেকচন বুলি কয়, সেই ডিপ ফাংগেল ইনফেকচনখিনি আমাৰ যিখিনি উপৰিভাগৰ ছালৰ সেইখিনি অংশত সংক্ৰমণ হোৱাৰ পিছতো আপোনাৰ আমাৰ ভিতৰলৈ গুচি যায় ভেঁকুৰজাতীয় বীজাণুখিনি, লগতে আমাৰ বন, হাড়তো আমাৰ সেই ইনফেকচনখিনি গুচি যায়, ভেঁকুৰজাতীয় বীজাণু। গতিকে মই সাধাৰণ ভাষাত ক'বলৈ হ'লে ফাংগেল ইনফেকচন, ভেঁকুৰজাতীয় বীজাণুৰ পৰা হোৱা সংক্ৰমণ আমি দুটা ভাগত, এই দুটা ভাগতেই মুখ্যতে আমি ভাগ কৰোঁ। এতিয়া ফাংগেল ইনফেকচন বুলি কোৱাৰ লগে লগে মই কেণ্ডিডিয়েচিছৰ কথা কৈছোঁ। কেণ্ডিডিয়েচিছত আপোনাৰ যিহেতু খুব সাধাৰণভাৱে হয়, আৰু তাৰে আমাৰ ট্ৰিটমেণ্ট যদি আমি কওঁ, চিকিৎসা ব্যৱস্থা বুলি কোৱাৰ লগে লগে আমি তিনিটা ভাগত ভাগ কৰিব লাগে। তিনিটা ভাগত মানে এটা হৈছে আমি যিখিনি সাৱধানতা ল'ব লাগে, আৰু বেমাৰটো যিহেতু দেখা দিছে তাৰ লগতে আমি ঔষধ দিব লাগিব, আৰু ভৱিষ্যতে যাতে বাৰে বাৰে নহয় তাৰ কাৰণে আমি সাৱধানতা ল'ব লাগিব। সেইটো হৈছে আমাৰ প্ৰিভেণ্টিভ মেজাৰ বুলি কয়। গতিকে আমাৰ ফাংগেল ইনফেকচনৰ যদি কেণ্ডিডিয়েচিছ হৈছে, যিহেতু বীজাণুটো কেণ্ডিডা এলবিগাম, গতিকে তাতে আমাৰ নৰ্মেলি এভেইলেবল আমাৰ এজল গ্ৰুপ আছে, এজল গ্ৰুপ বুলি কওঁ,
তাৰে আমি সানিবলৈ মলম বা আপোনাৰ ক্ৰীম ফৰ্ম ধৰণে আপুনি সানিবলৈ দিওঁ, লগতে আমাৰ খাবলৈ দিব লগা হয়। আমাৰ বেমাৰখিনি কিমানখিনি জেগাত হৈছে আৰু কিমান দিনৰ পৰা হৈছে সেইখিনিৰ ওপৰত আমি ভিত্তি কৰি আমি ঔষধখিনি তেনেকে খাবলৈ দিওঁ। অকল সানিলেই তেওঁৰ হ'বনে, নে আমি তেওঁক খাবলৈ দিব লাগিব আৰু কিমান দিন খাব দিব লাগিব, লগতে তেওঁৰ আৰু কিবা উপসৰ্গ আছে নেকি, যেনেকে ডায়েবেটিছ লগত আছে নেকি, বা বেলেগ আপোনাৰ যিখিনি আমাৰ অটো ইমিউন ডিজিজ বুলি কয়, যোনবিলাক আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাত খেলি মেলি হৈ হোৱা কিছুমান আমাৰ বেমাৰ থাকে, সেইবিলাক কিবা বেমাৰ লগত আছে নেকি, সেইবোৰ আমি বা তেওঁৰ কিডনীৰ কিবা অসুবিধা আছে নেকি, সেইখিনি আমি চালি জাৰি চাই তেওঁক আমি ঔষধ খাব দিব লগা হ'ব পাৰে। যদি আপুনি ভালকে আপুনি কেয়াৰখিনি লয়, কেয়াৰখিনিৰ ভিতৰত মই গোটেইখিনি 3টা বেমাৰৰ কাৰণে মই কেয়াৰখিনি একেধৰণে ক'ব বিচাৰিছো। সেইখিনি হৈছে আপুনি গা শুকানে ৰাখিব লাগিব, গৰমৰ দিনত আপুনি যাতে ঘাম নোলায় সেইখিনি আপুনি সাৱধানতা ল'ব লাগিব। আৰু যদি ঘাম ওলাই, আপোনাৰ কিছুমান মানুহৰ খুব বেছিকে ঘাম ওলায়, যদি আপোনাৰ খুব ঘাম ওলাই থাকে, তেতিয়াহ'লে আপুনি দিনত 2বাৰকৈ বা 3বাৰকৈ কাপোৰ সলনি কৰিব। সাধাৰণতে আপোনাৰ ভিতৰত পিন্ধা কাপোৰখিনি, যিখিনি আমাৰ ইনাৰ ৱেষ্ট বুলি কওঁ, সেইখিনি আপুনি 2বাৰকৈ এটলিষ্ট সলনি কৰিব লাগিব। যদি পাৰে আপুনি 3বাৰকে সলনি কৰক। লগতে আপোনাৰ গা মোহৰা কাপোৰখন আমি খুব চোকা ৰ'দত শুকাব লাগে। আৰু লগতে আপোনাৰ আমি কটনৰ কাপোৰ, কপাহী কাপোৰ আমি সদায় পিন্ধিব লাগে, আৰু অকণমান ঢিলা কৰি কাপোৰবোৰ পিন্ধিব লাগে, যাতে আমাৰ বতাহ চলাচল ভাল ধৰণে হৈ থাকে। সেইখিনি আমি গোটেই 3টা ভেঁকুৰজাতীয় বীজাণুৰ পৰা হোৱা সংক্ৰমণৰ কাৰণে ল'ব লগা সাৱধানতা। আৰু লগতে আমি এতিয়া পিট্ৰিয়াচিছ ভাৰ্চিকলৰ কাৰণে ট্ৰিটমেণ্ট মই ক'লোৱেই, এজল গ্ৰুপৰ যিখিনি আমাৰ ধৰি লওক কিটকনাজল হওক, মিকনাজল হওক, কট্ৰিমাজল হওক, আমি সানিবলৈ দিলেই যথেষ্ট আমি উপকৃত হওঁ। কিন্তু আমি দেখা পোৱা গৈছে আপোনাৰ এইটো বেমাৰত আপোনাৰ খাব দিব লগা হৈছেই, যদি আপুনি টেবলেট খাবলৈ নিদিয়ে বা কেপচুল খাবলৈ নিদিয়ে, তেতিয়াহ'লে কিন্তু বেমাৰৰ পৰা কমপ্লিট তেওঁলোকে উপশম নাপাইছে। সেইকাৰণে আমি তেওঁলোকৰ কিমান দিনৰ পৰা বেমাৰটো হৈ আছে আৰু কোনখিনি অংশত হৈছে, সেই অনুযায়ী আমি তেওঁলোকক ঔষধ কেতিয়াবা এমাহৰ পৰা আমি 1.5 মাহলৈ দিব লগা হয়। ফাংগেল ইনফেকচন বা ভেঁকুৰজাতীয় বীজাণু আপোনাৰ আমি যদি প্ৰথম দেখা দিয়াৰ লগে লগে যদি চিকিৎসা কৰোঁ বা চিকিৎসকৰ ওচৰত কাষ চাপো, তেতিয়াহ'লে আপোনাৰ আমি 3 সপ্তাহ বা এমাহৰ ভিতৰতে আৰোগ্য লাভ কৰিব পাৰো। আজিকালি কিন্তু আমি যিখিনি দেখা পাইছো, আজিকালিৰ ৰোগীয়ে কি কৰে, আপোনাৰ যেতিয়াই ছালৰ ভেঁকুৰজাতীয় বীজাণুৰ পৰা বেমাৰ তেওঁলোকে দেখা পায়, তেতিয়া তেওঁলোকে ফাৰ্মাচী এখনলৈ গৈ তেওঁলোকে যিকোনো ধৰণৰ এটা মলম সানি লৈ তেওঁলোকে তাৰপিছত চিকিৎসকৰ কাষ চাপে। তেতিয়া ট্ৰিটমেণ্টৰ সময়খিনি, মানে আপোনাৰ চিকিৎসাৰ সময়খিনি বাঢ়ি গৈ থাকে। যিহেতু তেওঁলোকে যিকোনো ধৰি লওক এনেকুৱা ষ্টেৰইড কম্বিনেশ্যন বা এনেকুৱা ধৰণৰ মলম সানি দিয়ে, যিটোৱে আপোনাৰ ৰঙা পৰা বা তাৰ কিছুমান লক্ষণ কমাই দিয়ে, কিন্তু বীজাণুটো মাৰিব নোৱাৰে। যিটোৰ কাৰণত আপোনাৰ বেমাৰৰ যিখিনি লক্ষণ, আমি একদম শুদ্ধভাৱে দেখা দিয়া লক্ষণখিনি নোহোৱা হৈ যায়। গতিকে আমি বেমাৰখিনি ভাল কৰিবৰ কাৰণে তেতিয়া আমি ঔষধৰ যিখিনি পৰিমাণ আৰু দিনৰ সেয়া আমি বঢ়াই দিব লগা হয়। আৰু সেইকাৰণে মই যদি এটা লাইনত ক'ব বিচাৰো, তেতিয়াহ'লে আপোনাৰ এমাহৰ পৰা 1.5 মাহ লাগি যায়, যদি ছালত বেমাৰ আছে, যোনটো আমি একেবাৰে উপশম পালে বুলি আমি শব্দটো ইউজ কৰিব পাৰো।